নমস্কাৰ, মই প্ৰশান্ত কুমাৰ শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ বিশেষ এটা ভিডিঅ'লৈ আহিছোঁ। বহুতে আমাক প্ৰশ্ন কৰিছিল যে বিভিন্ন গছত যিহেতু বাৰিষা আহিছে, গতিকে বিভিন্ন গছত কি ধৰণে সাৰ দিব লাগে সেই বিষয়ে দুই এষাৰ ক'ব লাগে। মই ভাবিলোঁ আজি তামোলৰ পৰাই আৰম্ভ কৰোঁ, কাৰণ তামোল এটা দৰকাৰী গছ আমাৰ কাৰণে, আৰু ই আমাক যথেষ্ট আয়ো দিয়ে, আমদানিও যথেষ্ট দিয়ে। আমি ব্যৱসায়িক ভিত্তি কৰা নাই, আমাৰ ঘৰত থকা কিছু গছ আছে, তাৰে মই ভাবিলোঁ এজোপা পুৰঠ গছত, মানে 4 বা 5 বছৰ যোৱা পুৰণা গছত আমি কিমাননো সাৰ দিব সেইটোকে মই দেখুৱাই দিওঁ। তাৰে অনুমানকেইটা আপোনালোকে কৰি পেলাই বেলেগ কিছুমান গছতো দিব পাৰিব। আহক আমি গছজোপা দেখুৱাই লওঁ। প্ৰথমতে আমি জানি লওঁ যে সাৰ কেতিয়া দিব। গতিকে বৰষুণ অহাৰ লগে লগে আৰু বৰষুণ শেষ হোৱাৰ সময়, যেনে অক্টোবৰ মাহত, আৰু বৰষুণ অহাৰ লগে লগে, যেনে আমি এই যেতিয়া মাৰ্চ মাহ এপ্ৰিল মাহ যেতিয়া বৰষুণ দিয়ে তেতিয়া আমি গছ লগাওঁ। এতিয়া মই কথা পাতিম যিজোপা গছ আমাৰ ইতিমধ্যে 4 বছৰ পুৰণা, ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ। 4 বছৰ 5 বছৰ পুৰণা গছ, যিজোপা গছ অলৰেডি মেচিয়ৰ গছ বুলি আমি ক'ব পাৰোঁ। গতিকে সেই গছজোপাত আমি কিমান সাৰ দিম সেইটোহে আমি কথা পাতিছোঁ। এতিয়া প্ৰথম কথাটো হ'ল গছজোপাৰ পৰা কিমান দূৰত দিব। অনুমানিক এইটো 2.5-3 ফুটৰ ভিতৰত আপোনালোকে দিলে ভাল। গছজোপাৰ গ্ৰোথটো চাই পেলাই, যিহেতু এজোপা 4 বছৰ পুৰণা গছ, গতিকে আমি 2.5-3 ফুট আঁতৰ দিম। গতিকে 2.5-3 ফুট আঁতৰ জেগাডোখৰ আমি চফা কৰি ল'লোঁ। আজি মোক সহায় কৰিব সঞ্জীৱে। আমি গছজোপাৰ পৰা 2.5-3 ফুট আঁতৰত আমি এটা ৰিং কৰি ল'লোঁ, আৰু ৰিং কৰি পেলাই 6 ইঞ্চিমান দ কৰি দিলোঁ। এইটো মই মানে নিয়ম কৰিহে দেখুৱাইছোঁ, মই এনেকৈ কৰিব লাগিব কথা নাই, আপোনালোকৰ সুবিধা মতে আপোনালোকে কৰিব। তথাপিতো মই দেখুৱাবৰ কাৰণে আপোনালোকক কৰিছোঁ। গতিকে কি দিব সেইটো কথা মই ক'ম। আৰু গছজোপাৰ পৰা 2 ফুট 2.5 ফুট আপুনি 2.5-3 ফুটৰ ভিতৰত আপোনালোকে কৰিব, আৰু 6 ইঞ্চি দ কৰিব। দি পেলাই জেগাডোখৰ কুৰি দিব। অলপমান ফুট চাই দিব পাৰিলেও বেয়া নহয়। শুকান গোবৰ কমেও 5 পৰা 10 কিলো দিব। এতিয়া শুকান গোবৰ জেগাত মই আপোনাক ভাৰ্মি কম্পোষ্ট দি দিছোঁ। অলপমান মই ভাৰ্মি কম্পোষ্ট দি পেলাই দেখুৱাইছোঁ। আহক, প্ৰথমতে মই ভাৰ্মি কম্পোষ্ট দিছোঁ, ৰিং কৰি পেলাই ভাৰ্মি কম্পোষ্ট দি দিছোঁ। ইয়াৰ জেগাত আপোনালোকে শুকান গোবৰ দিব পাৰে বা ভাৰ্মি কম্পোষ্ট দিব পাৰে। ভাৰ্মি কম্পোষ্ট কষ্টলি হৈ যায়, কিন্তু শুকান গোবৰ বেছি ভাল, যদি সম্ভৱ হয় দিব পাৰিলে, আৰু ফুট চাই আপোনালোকে দিব পাৰে। ইয়াৰ পিছত আমি দিলোঁ 100 গ্ৰাম ইউৰিয়া। ইউৰিয়া আমি দিছোঁ। মই এটা নিয়ম কৰি দেখুৱাইছোঁ, নিয়মটো মতে আপুনি 100 গ্ৰামমান দিব লাগে। মই অলপ নিয়ম কৰি পেলাই আপোনাক দেখুৱাইছোঁ, আৰু ইয়াতকৈ আপুনি 2-5 গ্ৰাম বেছি হ'লেও কোনো কথা নাই। এতিয়া আমি ইউৰিয়া দিলোঁ। ইয়াৰ পিছত আমি অলপ দিম ৰক ফচফেট। ৰক ফচফেটৰ জেগাত আপুনি ছিংগল ছুপাৰ ফচফেটো দিব পাৰে। এতিয়া ৰক ফচফেটো মই 100 গ্ৰাম দিছোঁ। এতিয়া ৰক ফচফেট আমি দিছোঁ। আপোনালোকে যদি কেতিয়াবা ৰক ফচফেট নাপায় আমাক খবৰ ল'ব, আমি ৰক ফচফেট আপোনালোকৰ কাৰণে ব্যৱস্থা কৰি দিম। এই ৰক ফচফেট আমি দিলোঁ 100 গ্ৰাম অনুমানিক। তাৰপিছত আমি দিলোঁ, যদি ৰক ফচফেট নাই তেনেহ'লে আমি DAP দিব পাৰোঁ, বা আমি ছিংগল ছুপাৰ ফচফেট দিব পাৰোঁ। খালি DAP দিলে আপুনি 50 গ্ৰামমান দিব পাৰে, আৰু ছিংগল ছুপাৰ ফচফেট দিলে আপুনি 100 গ্ৰাম দিলে হ'ল। এতিয়া মই যিহেতু ৰক ফচফেট দিলোঁ, গতিকে DAP আমি নিদিওঁ, বা অলপমান কমাই দিছোঁ, অকণমান দিছোঁ, 20 গ্ৰামমান 25 গ্ৰামমান দি দিছোঁ। কিন্তু যদি ৰক ফচফেট দিয়ে DAP বেলেগকৈ নিদিলেও হ'ল। যিহেতু ৰক ফচফেট আপোনালোকে জানে যে ৰক ফচফেটৰ ফচফেট থাকে, কিন্তু DAPত ডাইমনিয়াম ফচফেট, যিহেতু নাইট্ৰজেনৰ ফচফেট দুইটাই থাকে, আৰু তাক পৰিমাণটো কমাই দিলে হ'ল। DAP 50 গ্ৰামমান দিলে হ'ল। কিন্তু আটাইতকৈ দৰকাৰী তাৰপিছৰ বস্তুটো পটাছ, মিউৰেট অফ পটাছ, MOP। MOPত সেইধৰণে আমি 100 গ্ৰামমান আমি MOP দিম। MOP দিম 100 গ্ৰামমান। এতিয়া মই নিয়ম মাফিক দিছোঁ, কিন্তু আপোনালোকে 100 গ্ৰামমান DAP দিব, MOP দিব। মিউৰেট অফ পটাছ দিব। পটাছ দেখিবলৈ আপোনাৰ ইটাগুৰিৰ নিচিনা, পটাছ আপুনি 100 গ্ৰামমান দিব। তাৰপিছত অলপমান আপুনি বোৰাক্স দিব 50 গ্ৰামছমান, বা তামোলত কম লাগিব, নাৰিকলত অলপ বেছি লাগে, তামোলত হয়তো 20 গ্ৰামছমান লাগিব। এতিয়া এইখিনি মই বোৰাক্স দিছোঁ অলপমান, 20 গ্ৰামছমান বোৰাক্স 20 গ্ৰামছমান আমি দিছোঁ। গতিকে মনত ৰাখিব, বোৰাক্সটো সদায় কম লাগে, কিন্তু এচেঞ্চিয়েল। আমাৰ মাটিত, উজনিৰ মাটিত বোৰাক্সৰ ডিফিচিয়েঞ্চি আছে, গতিকে বোৰাক্সটো লাগে। আৰু এই গোটেইখিনি দিয়াৰ পিছত আমি আকৌ ঢাকি দিম। গোটেইখিনি দিয়াৰ পিছত আমি কোৰেৰে ঢাকি দিম, সেইটো কথা নাপাহৰিব। কাৰণ যদি আমি ঢাকি নিদিয়ে তেনেহ'লে ইউৰিয়া বিশেষকৈ বায়ুমণ্ডলত বাষ্পীভূত হৈ পেলাই গুচি যাব। গতিকে আমি ঢাকি দিম। ঢাকি পেলাই আমি এটা কাম কৰিব পাৰোঁ, বিশেষকৈ এতিয়া সিমান দৰকাৰ নহয়, কিন্তু বিশেষকৈ খৰালি মাহত যদি আমি সাৰ দিওঁ, তেনেহ'লে যেতিয়া আমি অক্টোবৰত সাৰ দিওঁ, তেনেহ'লে মালচিং কৰাটো দৰকাৰ। তাৰমানে গছৰ গুৰিত অলপ শুকান ডালপাত অকণমান দি দিয়াটো দৰকাৰ। সি কেইবাটাও কাম কৰে। ডালপাতকেইটা পচি পেলাই সাৰৰ কাম কৰিব। ইতিমধ্যে কলৰ বাকলিখিনি যেতিয়া শুকাই যাব, সেইখিনিও সাৰৰ কাম কৰিব। আৰু দ্বিতীয়তে গুৰিত ঘাঁহো সহজে হ'ব নিদিয়ে, আৰু যদি কেতিয়াবা বৰষুণ কম থাকে তেনেহ'লে গুৰিটো প্ৰটেক্টেড হৈ থাকিব। এইখিনি মই শেষ কৰিছোঁ। আৰু আপোনালোকে গম পালে কি ধৰণে আমি নাৰিকল গছত, তামোল গছত আমি কি ধৰণে সাৰ দিম, আপোনালোকে গম পালে। সেইখিনি কৈ আজিৰ কাৰণে আমি সামৰিছোঁ। ইতিমধ্যে আমাৰ ভিডিঅ'খিনি চাই আপোনালোকে ভাল পাইছে বুলি আমি অনুমান কৰিছোঁ। তথাপিতো যদি আপোনালোকৰ কিবা কমেণ্ট থাকে আমাক জনাব, যদি আপোনালোকৰ ছাজেশ্যন থাকে আমাক জনাব, আৰু যদি চেনেলটো ভাল পায় তেনেহ'লে লাইক কৰি পেলাই ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব, যাতে আমি ভৱিষ্যতে ভাল ভিডিঅ' দিবলৈ উৎসাহিত হওঁ। ধন্যবাদ।